ধৰি ৰাখিছে তাৰ মানে আপুনি তিৰোতা হেৰুৱা হেৰি আপুনি কেতিয়া মোৰ কথা মতে চলিছে হে নাই এনে আচ্ছা ইয়াৰ চাকৰি কথাটো কি ই চাকৰি কেনেকৈ মেনেজ কৰিলে একো সুধিবলৈ নাপালোৱে আহি এখনীয়াকক নাপাই যিডাল হেৰাউচি জুৰিছে নাই নাই সুধিব লাগিব মুন আই মুন খনীয়েকৰ পৰা আজৰি পালেহে সুধিব উফ ৰাম গাটো ধুইহে ভাল লাগিছে ঐ গোটেই গাটো ধূলি বালিৰে পোত খাই আহিছিল আজি বাৰু থাকিলোঁ তাৰ পাছত সদায় মানুহে ঘৰত এনেকৈ বোজা হ'ব নোৱাৰি নহয় ইপিনে জেপো প্ৰায় উদং ঐ এইবোৰ কি আনিলি চেনি আৰু চাহপাত চাহ অকণ বনাই খাব লাগিব নহয় আৰু ইয়াত চৌকা আৰু চাহ বনাবলৈ চচপেন আছেই প্ৰভু এইবোৰ বা কোনে আকৌ ব্যৱহাৰ কৰা হেৰৌ মানুহে ব্যৱহাৰ কৰা হয়নে নহয় সেইটো চালেই হ'ল ভালকৈ ধুই লগৈ যা ধুই লগৈ মানে অ' প্ৰভু মই নবনাওঁ দেই যোগাৰ কৰি দিম মই কাণ তলীয়া চৰ খাবি তোক মই কিমানবাৰ কৈছোঁ যে মোক প্ৰভু বুলি নকবি কৰ প্ৰভু কিহৰ প্ৰভু মোৰ এতিয়া প্ৰভু হৈ থকাৰ যোগ্যতা আছে নেকি নামষাৰ গাব পাৰিলেই দীঘলকৈ আশীৰ্বাদ দিলেই কোনো প্ৰভু হৈ নাযায় মোৰতো সেইবোৰ নায়েই যা চাহ বাগৈ যা ৰাতিটো যেনে তেনে পাৰ কৰি কাইলৈ বেলেগলৈ যাব লাগিব অ' প্ৰভু আপোনাৰ মই খিচ অহ ৰাম এইটো ক'লেও নুবুজে ঐ তই কিন্তু মোৰ লগত থাকিব নোৱাৰ দেই তোক মই এতিয়াই ক'লোঁ ৰাম গোটেই জীৱনটো প্ৰভু বুলিয়ে মাতিলোঁ এতিয়ানো সলনি কৰোঁ কেনেকৈ বাৰু মুন আই মুন 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 আই মুন 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 কেলে এনেকে চিঞৰি আছা ন আচ্ছা ৰ'বাচোন সন্ধ্যা কিন্তু একদম কিবা হৈ গৈছে দেই এইখন ঘৰত থাকি বেচেৰীয়ে চাকৰি কৰাৰ সিদ্ধান্ত কিয় ল'ব লগা হ'ল কিয় কেৱল তোমাৰ কাৰণে হৈছে হ'ব ঘৈণীয়েৰৰ চাকৰিৰ বিষয়ে আমি পিছত ঘূৰণীয়া মেজমেল আয়োজন কৰি আলোচনা কৰিব পাৰিম তোৰ ট্ৰেন্সফাৰৰ কি হ'ল সেইটো ক সেইবোৰ মেনেজ হৈ গ'ল মুন হয় ভাই মুন এই মুনটো কোন দুদিনমান নাথাকোতে নাম পাহৰিলে আচ্ছা তই আচ্ছা কি মেনেজ কৰিলি সেইটো ক প্ৰথমতে অকণমান দিগদাৰ হৈছিল কিন্তু পিছত মানে মোৰ কামৰ প্ৰতি আগ্ৰহ দেখি আকৌ অফিচাৰবোৰেও নেৰে বোলে ইয়ালৈ কোনো নাহে শেষত যেনিবা উপায় এটা ওলাল কেনে মই তাত সংগঠনৰ ল'ৰা কেইটামান পালোঁ সিহঁতৰ আকৌ মই তালৈ যোৱাত আপত্তি বোলে সেই পোষ্টটো তাৰ স্থানীয় যুৱকেহে পাব লাগে মই বোলো ভালেই কথা লাগি যোৱা ২০০০ মান টকা দিলোঁ সংগঠনে একদম জংগী আন্দোলন সৃষ্টি কৰি দিলে অফিচ বন্ধ মই অফিচাৰৰ পাৰ্মিশ্যনটো লৈ ফুটি দিলোঁ এতিয়া ক'ত জইন কৰিবি বাৱা দিব আৰু ক'ৰবাত মুঠতে তাৰ পৰা যেনে তেনে বাচি আহিছোঁ তাত থাকিবলৈ তোৰ আপত্তি কি আমাৰ এই অসমীয়া মানুহৰ স্বভাৱ নগ'ল আৰু ঘৰত থাকি ঘৰৰ ভাত খাই ওচৰতে ক'ৰবাত চাকৰি কৰাৰ স্বভাৱটো নগ'ল আৰু সিফালে অন্ধ্ৰ উৰিষ্যাৰ পৰা মানুহ আহি গোটেই অসম ভৰি পৰিছে হ'ব ভাষণ চোৱা তেওঁৰ তুমি কি আমেৰিকাৰ পৰা অহা যোৱা কৰি চাকৰি কৰি আছিলা কথা ক'বলৈ আহিছে হ'ব মোক এইবোৰ বুজাই থাকিব নালাগে মই নথকা অৱস্থাত ঘৰখনত সন্ধ্যাজনৰ কি অৱস্থা হৈছে মই জানো নহয় বৰ দুখ লাগিছে হ'ব তুমি চিন্তা কৰি থাকিব নালাগে মই মুন হয় মুন নিৰ্লজ্জ চালা ঘৈণীয়েকৰ কাৰণে কান্দিছে যা চিন্তা কৰিব নালাগে হেৰৌ সন্তান যিমানেই ডাঙৰ নহওক কিয় মাক দেউতাকৰ দৃষ্টিত সদায় সৰু চিন্তাটো থাকিবই মানুহে মানুহৰ বাবে যদিহে প্ৰভু হা ৰাতিটো কি কৰিব কি কৰিম মানে শুই থাকিম আকৌ নুশুই আৰু ক'ৰবাত হিন্দী দিবলৈ গ'লেহে হ'ব নহয় মানে খালী পেটেৰে টোপনি যাব জানো মোৰ যাব আগতে সেই একাদশী অমাৱস্যাৰ ব্ৰত কৰা অভ্যাস আছে নহয় সেইটো হয় ময়ো পাৰোঁ কিন্তু ৰেলতো তেনেকৈ খোৱা বোৱা একো নহ'ল নহয় সেইকাৰণে মই তোক কৈছিলোঁ যে মোৰ লগত থাকিলে তই কষ্ট পাবি আজি যেনিবা এইখিনি আশ্ৰয়কে পালোঁ কাইলৈ ক'ত থাকিবগৈ লাগে কি ঠিক বৰ্তা সোমাব পাৰোনে কোৱা কোন
এই মালিকৰ বোৱাৰীয়েক বৰ ভাল ছোৱালী সোমাই আহা তোমালোকৰ ঘৰ আকৌ সুধিব লাগেনে হোৱা আপুনি ক'লে বুলিয়ে মই পিটিকে সোমাই আহিব নোৱাৰো নহয় সেইবোৰ বাদ দিয়ক দেউতাই মাতিছে ময়ো ভাত ৰান্ধিমেই এতিয়া আহক তাৰ আগতে পিটিকে কিবা এটা খাই ল'ব এৰা প্ৰভুৱে তোমাৰ হাতেৰে খাব কি কথা কোৱা হে অমৰাপুৰ সত্ৰৰ ওলাই ইয়াৰ পৰা তোক মই হাতে মই কেইবাবাৰো খাইছো মই তোক কোৱা নাই জানো যে মই সেইবোৰ নীতি নিয়ম বিসৰ্জন দিলো এই বেয়া নাপাবা ই নাজানে নহয় হ'ব আহক তেতিয়াহ'লে বেয়া নাপাবা মই তোমালোকৰ ঘৰত নাখাওঁগৈ মোৰ খাবৰ মনেই নাই ট্ৰেইনত যেনেকৈহে আহিছোঁ এই এটা কাম কৰা এই চাউল দুটামান দাইল অকণমান আৰু আলু দুটামান দিবা লগতে বনোৱা বাচন এটা ইয়াতে বনাই খাব হ'ব পাৰিলে এই মিঠাতেল অকণো দিবাচোন বইল খাই বৰ ভাল নাপাওঁ নাযায় তেতিয়াহ'লে ন হ'ব দিয়ক মই মা দেউতাক কথাটো কওঁগৈ এৰা শুনাচোন দিব খুজিছা যেতিয়া একেবাৰে সিধাটো পূৰা কৰি দিবা সিধা আকৌ আমাৰ ঘৰত নাপায় নহয় এই তুমি যোৱাগৈ ইয়াৰ কথা শুনিব নালাগে কি বা সিধা এতিয়া ঐ তই কিন্তু মোৰ হাতত মাৰ খাই মৰিবি দেই তাৰ কাৰণে মই চাউলকেইটা যোগাৰ কৰিলোঁ তাক আকৌ সিধা লাগে নহয় মানে নিয়মটোৰ কথা আছে যে তই গলি নে মোৰ সন্মুখৰ পৰা সিধা খোৱাটো ওলালে এইটো সন্ধ্যা সন্ধ্যা এই আকৌ পুলিচ হ'বলৈ গ'ল নেকি বাৰু আহিলে এইজনী শুনক না বহুত ডাঙৰ কথা এটা হ'ল নহয় দেউতা ক'ত গ'ল বাৰু বাপেৰক কেলে লাগে তোমাৰ ডাঙৰ কথা হৈছে মোক ক'ব লাগে নাই তোমাৰ ঘৰৰ মানুহটো আছোনে নাই না মোক ক'বা তোমাৰ কিবা অসুবিধা হৈছে মোক ক'বা মই ছল্ভ কৰিম আৰে তোমাৰ কাৰণে মই কি কৰিব নোৱাৰো লাগিলে ব্ৰহ্মপুত্ৰকো ভেটা দিম হ'ব ময়ে গম নাপালো আপুনি ক'ত গম পাব তাৰমানে এই কথাটো কৈ কিবা কাটিং মাৰিলা নি বাৰু কথা আপোনাক মই কিয় কাটিম বাৰু শুনক না মহন্ত বৰ্তা যে আমাৰ খেৰী ঘৰটোত আছে তেওঁলোকৰ কিবা হ'ল নেকি আৰে মোক কোৱা সন্ধ্যা মই আজিকালি চব ছল্ভ কৰি দিব পাৰো মই বেলেগ হৈ গ'লোতো আৰে একো হোৱা নাই আমাৰ ঘৰত বোলে ভাত নাখায় মোক ক'লে চাউল কেইটামান দাইল কেইটামান আৰু আলু দুটামান দিলেই হ'ব তাৰমানে কি ঘৰত চাউল দাইল নাই নেকি এইখন ঘৰত মানে চাউল দাইল আলু নাথাকে মই মুঠতে এইখন ঘৰত কথাটো কৈ সম্পূৰ্ণ নহওঁতে চিঞৰ বাখৰ কৰা স্বভাৱটো ক'ৰ পৰা লাগিলে আপোনাৰ জানো পাই শুনক সেইবোৰ চব আছে খালি সিধা নে কিবা এটা কথা ক'লে সেইটোতো আমাৰ ঘৰত নাই কিয় নাই সিধা বোলা বস্তুটো কিয় নাই ঘৰত নহয় বজাৰ কৰে কোনে তাক মই প্ৰশ্ন কিয় নকৰিম এতিয়া খং উঠিলে বেয়া পাবা চিঞৰ বাখৰ কৰা বুলি ক'বা কিন্তু মই সদায় সঁচা কথাটো কওঁ ঠিক আছে হ'ব সিধা নে কি এইটো মই আনি দিম চিন্তা নকৰিবা চোৱা সন্ধ্যা তোমাক যি লাগে মোক ক'বা পইচাৰ কাৰণে চিন্তা নকৰো নহয় 100 200 500 যাব যাও তোমাৰ কাৰণে টকা পানী পানী কৰি দিম ইমান মৰম নে প্ৰেম ছোৱালী প্ৰেম গোসাঁনী এইফালে কিনো এনেকৈ মোৰ ফালে চাই আছে যেনিবা কেতিয়াও আগতে মোক দেখাহে নাই আগতে দেখিছোঁ কিন্তু আজি কিবা বেছিকৈ চাবলৈ মন গৈছে ৰ'ব অকণমান মই ভাজিখন নমাই থৈ আহোঁ দেই এনেকৈ হাঁহিটো মাৰি থৈ গ'লে বুকুখন কিবা চাট মাৰি উঠে সেইকাৰণে কওঁ চেহেৰা চাই কেতিয়াও বিয়া পাতিব নালাগে মোক কিহে পাইছিলে এনেকুৱা ধুনীয়া ছোৱালীজনী বিয়া পাতিবলৈ কিনো চিলাইছে এইবোৰ আপুনি চিট তোক এটা দৰকাৰী কথা ক'বলগীয়া আছে দৰকাৰী কথা কিনো আমাৰ ভাড়াঘৰত এটা ডেঞ্জাৰাছ প্ৰাণী সোমাইছে ডেঞ্জাৰাছ মানুহ আপোনাৰ কাৰণে পৃথিৱীত ভাল মানুহ আছে জানো আপোনাৰ ওচৰত কাপোৰ চিলাবলৈ অহা মাইকী মানুহবোৰহে ভাল মানুহ তই সংসাৰৰ আওভাবোৰ বুজি পোৱা হোৱাই নাই শুন ভাড়াঘৰলৈ নতুন ল'ৰা এটা আহিছে লেডি কিলাৰ ধুনীয়া তিৰোতা দেখিলেই ডিঙি চেপি টয় মাৰি পেলাই ধুনীয়া তিৰোতা দেখিলে ডিঙি চেপি মাৰি পেলাই তাক নধৰে কিয় পুলিচে প্ৰমাণ নাই কিন্তু মই গম পাওঁ বুজিছ মোৰ তোলৈহে ভয় কাৰণ তই যে বিউটিফুল আপুনি মোক এনেই ধুনীয়া বুলি ভাবি থাকে ভবাটো বাদ দে
মুঠতে তই বাহিৰলৈ নোলাবি আৰু যদি কিবা কাৰণত বাহিৰত ওলাবলগীয়া হয় তই এইখন কাণে মূৰে ঢাকি ল'বি এইখন আকৌ কি কিটো বাদ দে মুঠতে বাহিৰলৈ ওলালেই এখন কাণে মূৰে ঢাকি ল'বি আৰু এটা কথা শুন ল'ৰাটো দেখিবলৈ দেখনীয়া কিন্তু ভুলতো তাৰ চকুৰ ফালে নাচাবি ই জিপাত বান মাৰিব নহয় মৰিলেহে গম পাবি আইও দেহি মৰিলো দেই হা হে ভগৱান ইমান বিপদজনক নে কৃষ্ণ মোক ৰক্ষা কৰিলেহে কৰা আৰু দেই ভয় খাব নালাগে কৃষ্ণ আছো সাদের লাউ বানালো মোরে বৈরাগী সাদের লাউ বানালো মোরে বৈরাগী লাউ খাইলাম আগাও খাইলাম দারাদি দারে এইবোৰ জেগাত থাকে নেকি? মোরে বৈরাগী সাদের লাউ বানালো হেৰি নহয় অ' দেউতা গুৱাহাটীখন মানে একদম বাজে হৈ গ'ল বুজিছা পইচা দিলেও বস্তু এটা বিচাৰি পাবলৈ নাই তই কি বস্তু বিচাৰিছ বাবা এইটো কি ইধা নে সিধা গোটেই দোকানে সুধিলোঁ দোকানে চিনিয়ে নাপায় সেইকাৰণে মোৰ এইবিলাক ঠাইত থাকিবলৈ মন নাযায় তুমি যদি পাৰিলাহেঁতেন নহয় অলপ টকা পইচা যদি তোমাৰ থাকিলেহেঁতেন মই ইয়াত নাথাকিলোহেঁতেন দিল্লী মুম্বাই আমেৰিকা লণ্ডন এইবোৰতেই মানে মোৰ মন আচ্ছা তোৰ কীৰ্তি ৰাখিবলৈ গৈ এই বাপেৰে হেৰিয়া কৰিব লগা হ'লহেঁতেন হ'ব হ'ব সন্ধ্যাইতে কি ভাবিব আচ্ছা তুমি যে এনেকৈ বহিয়ে থাকা ন ঘৰখনত কিবা আছেনে নাই খবৰ ৰাখানে নাই আলহী এজনে কিবা বস্তু এটা বিচাৰিলে তাই ক'ৰ পৰা দিব নাকাম্মা নালায়ক ধৰতিকা বোজ এই তই মুঠতে একো নহলি নহয় হুঁচৰি এটা লগাই তই একোৱেই নহলি নাইপু গুফে নাইপু মুছে নাইপু লনি নাইপু ধনী নাইপু কণী সদায় খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল কি ফণি লনি মানে এইবোৰ কি বকিছা ন মইতো বুজিও পাব লাগিব তই নুবুজিবি কাৰণ বুজিবলৈ মাথাত মাল থাকিব লাগিবতো ইমান দুখ কৰিব নালাগে অলৰেডি তোৰ ঘৈণীয়েৰে মহন্ত প্ৰভু ঈশ্বৰক সিধা দি থৈ আহিছে অহ ঘৰতে আছিলে নেকি বস্তুটো ঘৰতে আছিল মই এনেই এতিয়া মোৰ হাত ভৰি নুঠুতেই তই গাবা লাগালুগু ঘৈণীয়েৰে ডিটেইলছ বুজাই দিব তোক দেই হ'ব গৈছো এনেও তাইৰ ওচৰলৈকে যাম এনেও এইখন ঘৰত মোৰ আছে কোনো এইখন ঘৰত আছে কোনো আমিবিলাক ই মানে মোৰ মাইকীক কিয় এনেকৈ কৈছিলি কোন হয় তই চাওঁ আজি তোক মই কাটি দুচাৰিও কৰিম দিছিদা বেছি হাল্লা কৰিলে আমাৰ ওপৰতে পিটন পৰিব ব'ল যাওঁ তই কোন হয় মোক ইয়াত ৰখাবলৈ তই কোন কাটি পেলাম মোৰ মাইকী মানুহ কিয় এনেকৈ ক'ব কাটি পেলাম পুলি খালি চাওঁ হয় দিছিদা ব'ল ঐ বেয়াকে পিটন পৰিব ঐ ব'ল কি হলো কোনোবাই চিঞৰ বাখৰ লগাই আছে বাহিৰত আৰু এটাই বুজাই আছে কোনে চিঞৰিছে এই হেৰি নহয় আমাৰ মালিকে বাৰু নিচা কৰে নেকি জানো ইমান দিন ইয়াত থাকিলো মইতো আজিলৈকে দেখা নাই জানো পাই আমাৰ গাঁৱত হ'ব লাগিছিল ইমান সময় মই গৈ পাই গ'লোগৈহেঁতেন কিন্তু ইয়াত কি ৰচোন কোনে চিঞৰিছে মই চাই আহোঁগৈ এইটো গাঁৱত নহ'লেওতো অসমতে আছো দেখা নাই বহিৰাগত স্থানীয় কিছুমানৰ কথা কয় কি ধং একেবাৰে দম দিহে কথা কয় আৰে নিজৰ অসমত কিহৰ ভয় কৰিম অ' প্ৰভু আপুনি বাটৰ কচু গাত গৰিব নালাগে নেকি আপুনি ইয়াত প্ৰভু বুলি কোনো নাজানে নহয় আপোনাক অপমানিত কৰিব তাই মন মাথা কেইডাল মই চাই আহিছোঁ ৰ অ' প্ৰভু চেহ জানো কি হৈ থাকে আৰু প্ৰভু দেখোন গ'লেই কোনো তই কোনে মাজত মাত মাৰিবলৈ কৈ হেৰি ইয়াৰ পৰা শুনি থকাতকৈ বাহিৰলৈ গৈ চাই নাহে কিয় এই এজনী মনে মনে থাক মাৰিবলৈ বিচাৰিছ ইয়াত তই কি ক'ৰ মানুহ কি মানুহ নাজানো এনেই মাৰ খাবলৈ নাই দেই আপোনাক আৰু কোনে মাৰিব কিয় মাৰিব এইবোৰ বুজি নাপাওঁ দাদা নহয় মানে পুৰা কোনোবা মাইকী মানুহ বুলি কৈ থকা শুনিছিলোঁ ময়ে কৈছিলো এই যে ভাড়াঘৰৰ লেডি কিলাৰটো হা কি চাগে কোনোবা ধুনীয়া তিৰোতা পাই ডিঙি চেপি কি কিয় মাৰিলে তই এতিয়া ভিতৰলৈ যা শুই থাক ভিতৰলৈ যা আৰু ভুলতো ওলাই নাহিবি যা ভিতৰলৈ যা কি হৈছে ভালেই হৈছে ছি এই ল'ৰাটো বা কোনটো ৰুমত আছে নেদেখিলে দিগদাৰ হ'ব মানুহটোতকৈ আমাৰ এইলেহে ভয় ধুনীয়া ল'ৰা দেখিলেইতো মিছ নৰ্থ ইষ্ট কিবা হৈ যাব